তেজপুৰৰ গোপচাৰ বিল, এই বিলত বিভিন্ন পৰিভ্ৰমী পক্ষীৰ লগতে এই ধৰণে পশুকুল এক ধুনীয়া পৰিৱেশ গঢ়াই প্ৰকৃতিপ্ৰেমীসকলক আনন্দ প্ৰদান কৰে। চাওক বনৰীয়া মহৰ দৰে লাগিছে নহয়, কিন্তু এক সুতিৰ মহ। এইটো কি চৰাই? কণা মচুৰি। এইটো কণা মচুৰি। এইটো নহয় কণা মচুৰি, এইটো হেৰি শামুক ভঙা। এইটো শামুক ভঙা ন? শামুক ভঙা চৰাইটোৱে মানে শামুকটো খাই দিয়ে আৰু ভাঙি পেলাই, সেইটোৱে কথা। খাবও পাৰি। হে শামুক ভঙা সৰুবোৰ বগলী। বগলী মানে তাত সেই ওপৰত থকাকেইটা হেৰি শামুক ভঙা, এই ওপৰতে সৰু সৰুকেইটাহে বগলী। কিবা এটা আৰু এইটো এটা মানে আপোনাৰ এটা কথা নহয়, আমাৰ ইয়াত কমেই হেৰি চাইডে আপোনাৰ কাজিৰঙা চাইডে কেনেকুৱা চৰাই দেখিছে নি? ইয়াত কিছুমান চৰাই আছে ন, বাহিৰৰ চৰাই আহে পৰিভ্ৰমী। এতিয়া আপোনাৰ হাইঠা আহে, কবাতুলি আহে। এই মহৰ খুটিকাৰ আছে। মই কি কৈছিলোঁ, এই মহখিনি কাবুলদাৰ মহ, এইখিনি 150 মান মহ আছে, আৰু গৰু খুটি আছে, মহ খুটি আছে, চৰিমানি অসমীয়াৰ। অসমীয়া স্বাভিমানী এজন শক্তিশালী পুৰুষ কাবুলদা। এই কাবুলদা প্ৰায় 150-200 মান মহ আছে, আৰু এইবোৰেই মহ। মই এটা বেলেগ বস্তু দেখাম, শুনাম। এই মহটোৰ ডিঙিত গলদনত কি আছে দেখিছেনে? ঘান্তি, ইয়াক কয় ঘান্তি। এই জুলু কিমান আছে মহ বা! সকলো কাবুলদাৰ মহ, আৰু গৰু আছে, মিল আছে, বহু পূৰা মাটি আছে, যথেষ্ট মাটি, আৰু বহুখিনি শ্ৰমজীৱী লোকে কাবুলদাৰ তলত কাম কৰে, খেতি কৰে। মানে স্বাভিমানী অসমীয়া। বৰটোকোলা এটা দেখিলোঁ দেই, মস্ত বৰটোকোলা এটা দেখিলোঁ। পানী আছে কাৰণে যাব নোৱাৰোঁ, বিল যিহেতু এইখন। বহুত চৰাই আছে, অগণন পৰিভ্ৰমী পক্ষীৰ বাসস্থান এই গোপচাৰ বিলখন।